নমস্কাৰ লাইভেৰেচন কেৰিয়াৰৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজি আপডেটখিনি মই দেখুৱাই চাই যাব আজি বসন্ত ভেকেন্সি আপোনালোকৰ আহিছে মহিন্দ্ৰা ডিলাৰৰ পৰা এক্সপেৰিয়েন্স অটোমোবাইল টেকনিশিয়ানৰ ভেকেন্সি আহিছে ইয়াৰ পৰা দুটা পোষ্ট মুকলি হৈছে লোকেশন হ'ব ৰয়িং অৰুণাচল প্ৰদেশ আপোনালোকৰ ফ্ৰী একমোডেশন দিয়া হ'ব কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব কল কৰি ল'ব নহলে WhatsAppত বায়োডাটা পঠিয়াই দিব আৰু পোষ্ট এইটো পোষ্টৰ কাৰণে কোৱালিফিকেশন ITI কৰা হ'ব লাগিব আৰু ইয়াতে দিয়া আছে only technician with proper automobile experience will apply 2 number vacancy to Credit Care Network Limited Satin Credit Care Network Limited over ICA post ICA coordinator location over Silvia Assam qualification bachelor's degree করা বলিব আৰু যদি কাৰোবাৰ পোষ্ট গ্ৰেজুৱেট কৰা আছে মাস্টাৰ্ছ আছে প্ৰিফাৰেন্স দিব ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ এইখিনি চাই ল'ব MS Excel এইবোৰ এক্সেলেন্ট কমিউনিকেশ্যন স্কিল ইন্টাৰপাৰ্সনেল স্কিল অৰ্গানাইজেশ্যনেল স্কিল এইখিনি হ'ব লাগিব এইখিনি থাকিব লাগিব স্কিল বেনিফিট আপোনালোকৰ কম্পিটিটিভ স্যালাৰি লগতে বেনিফিটস পেকেজ আপোনালোকে পাব opportunity to work in a dynamic and growing industry be a part of a company that makes a positive impact on the lives of others এইবোৰ আপোনালোকৰ বেনিফিটস হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইমেইলটো দ্বাৰা পঠিয়াব লাষ্ট ডেট হ'ব 24 ডিসেম্বৰ পিছৰ পোষ্টটো অফিস এসিস্টেন্টৰ পোষ্ট তিনটা পোষ্ট আছে qualification graduation কৰা হ'ব লাগিব লগতে good knowledge in tele MS office আৰু ইন্টাৰনেট knowledge থাকিব লাগিব ভালকে experience minimum 2 বছৰ হ'ব লাগিব একাউন্টছত আৰু ইয়াৰে ইন্টাৰভিউ হ'ব আপোনালোকৰ 26 ডিসেম্বৰ 10:30 পৰা ষ্টাৰ্ট হ'ব ইন্টাৰভিউ আপোনালোকৰ ইন্টাৰভিউ এড্ৰেছটো হ'ল উদয়ন শান্তি নিকেতন বেজেৰা আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে ইয়াতে তিনিটা নাম্বাৰ দিয়া আছে নাম্বাৰ তিনিটাৰ যিকোনো এটাতে আপোনালোকে কল কৰিব বা আপোনালোকে WhatsApp কৰি দিব কল কৰি ল'ব কল কৰিলে বেছি ভাল হয় আৰু কোনোবা এটা নম্বৰত যদি কল ৰিসিভ নকৰে দুই নম্বৰ যিটো নাম্বাৰ দিয়া আছে হেতুত কৰিব হেতু ৰিসিভ নকৰিলে 3 নম্বৰটোত কৰিব আৰু কল কৰা সময়খিনি আপোনালোকে চাই ল'ব অফিস টাইমত কল কৰিব যেতিয়া কল কৰিলে আপোনালোকক ৰেসপন্স নিদিব এনো পিছৰ যিটো পোষ্ট এইটো HDFC বেংকৰ পৰা আহিছে পোষ্ট আহিছে ৰিলেশনশিপ মেনেজাৰ লোকেশন যোৰহাট আৰু শিৱসাগৰৰ কাৰণে এক্সপেৰিয়েন্স 3 বছৰ হ'ব লাগিব অনলি এক্সপেৰিয়েন্স ক্যান্ডিডেট ৰিকোয়াৰ্ড বুলি দিয়া আছে ফ্ৰেছাৰ এপ্লাই নকৰিব মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 25 ডিসেম্বৰ পিছৰ ভেকেন্সিটো ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি পৰা আহিছে ৰঙিয়া লোকেশন হ'ব পোষ্ট একাউন্টছৰ পোষ্ট হয় knowledge থাকিব লাগিব টেলি ERP owner generating invoice stock GST TCS daily weekly monthly reporting to headquarter to head office তোমালোকৰ এখিনি হেৰি এক্সপেৰিয়েন্স আৰু knowledge লাগিব যে কোনোবা ইন্টাৰেষ্টেড হলে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰিব আৰু ইয়াৰে কোনোবা যদি ৱেবছাইটত ভিজিট কৰি চাব বিচাৰিছে ৱেবছাইটটো দিয়া আছে www.aicltd.in এটো ৱেবছাইটত গুগলত সাৰ্চ কৰি দিব এটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হয় আৰু কোৱালিফিকেশন ইয়াৰে বিকম নহলে এমকম কৰা হ'ব লাগিব লাষ্ট ডেট 24 ডিসেম্বৰ হ'ব পিছৰ যিটো পোষ্ট এটো production executive post hai must qualified production related works salary as per knowledge basis hobo jiman knowledge thikbi himan apnalok salary besi ke pabo interested hole yate mail to data pothiabo ba contact number dia ase phone kori lobo pisor bitu post etu pharmaceutical company ro aise post aise officer aru senior officer vacancy qualification B pharma ba BSc kora holibo logote experience thoka holibo 1 to 6 years immediate and pharma background joiners will be preferred এইটো মেইলত বায়োডাটা পঠিয়াব আপোনালোকৰ ইন্টাৰভিউ মোড অনলাইন হ'ব ইয়াত দিয়া আছে লাষ্ট ডেট 24 ডিসেম্বৰ পিছৰ পোষ্টটো ইয়ামাহা শ্বৰুমৰ পৰা আহিছে পোষ্ট আহিছে ফিল্ড সেলস এক্সিকিউটিভ ছয়টা পোষ্ট আছে এজ লিমিট 21 প্লাস হ'ব লাগিব কোৱালিফিকেশন মিনিমাম হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু মিনিমাম 1 বছৰ যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে আৰু ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে ইয়াত দিয়া আছে লোকেশন জয়নগৰ 6 মাইল MRD ৰোড শিলপুখুৰী চন্দ্ৰপুৰ গুৱাহাটী এইটা হ'ব আৰু ইন্টাৰেষ্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 23 ডিসেম্বৰ পিছৰ পোষ্ট আপোনালোকৰ জিম এখন হ'ব আহিছে নাৰেংগী হ'ব লোকেশন সাৰ্টিফাইড জিম ট্ৰেইনাৰৰ ভেকেন্সি আহিছে ইয়াতে আপোনালোকৰ টাইমিং হ'ব ৰাতিপুৱা 7টা বজাৰ পৰা 10টা লৈকে আৰু গধূলি 4টাৰ পৰা 9টা লৈকে হ'ব কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে WhatsApp নম্বৰ দিয়া আছে WhatsAppত বায়োডাটা পঠিয়াব লাষ্ট ডেট 22 ডিসেম্বৰ পিছৰ ভেকেন্সিটো কুলেন ভেলি ফাৰ্মাৰ producer company limited over is post is chief executive officer at a post salary 25,000 per month
কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰাব লাগিব আৰু যদি আপোনালোকৰ বিজনেছ মেনেজমেণ্টত গ্ৰেজুৱেশ্যন কৰা আছে বা এনি আদাৰ ফিল্ড ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি তেতিয়াহ'লে এপ্লাই কৰিব পাৰে ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে মেনেজমেণ্ট বা মাৰ্কেটিঙত তেতিয়াহ'লে এপ্লাই কৰিব পাৰে প্ৰফেশ্যন হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত আৰু লগতে আপোনালোকৰ এজ লিমিট 18 to 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব পিছৰ পোষ্ট একাউণ্টছৰ ভেকেঞ্চি হয় একাউণ্টেণ্ট পোষ্ট এটা পোষ্ট আছে আৰু চেলাৰী ইয়াত 10,000 পাৰ মান্থ দিয়া হ'ব কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে কমাৰ্চ বেকগ্ৰাউণ্ডত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰে স্কিল আপোনালোকৰ বুক কিপিং জানিব লাগিব একাউণ্টিং আৰু কম্পিউটাৰ এপ্লিকেশ্যন জানিব লাগিব এজ লিমিটটো একেই হয় 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 31 ডিচেম্বৰ এইখিনি আছিলে আজিৰ দিনটোৰ ভেকেঞ্চিৰ আপডেট ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব চ' লগ পাম পুনৰ এটা নতুন ভিডিঅ' নতুন ভেকেঞ্চি লৈ আহিম আজিলৈ ধন্যবাদ